আজি আমাৰ ট্ৰেডিশ্যন একাডেমীত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ যিখিনি জ্ঞান আছে তাতকৈ আকৌ আৰু বেছি উপকৃত কৰিবৰ বাবে ডক্টৰ পৰেশ বৈশ্য ছাৰ আমাৰ মাজত আজি উপস্থিত হৈছে। ছাৰে আমাক আজি বিভিন্ন ধৰণৰ আমি নজনা জ্ঞানবিলাক দিলে। আমি হয়তো ভবা নাছিলোঁ, ছায়েন্স লৈও ভাবিছিলোঁ ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, তাত বাহিৰেও যে আৰু এখন বিশাল পৃথিৱী আছে তাৰ বিষয়ে ছাৰে আজি আমাক বহুতখিনি জ্ঞান দিলে। আমি এতিয়া ভাবিছোঁ যে আৰু এখন পৃথিৱী আছে, আমি তাৰ কাৰণেও প্ৰিপেয়াৰ হ'ম। বিভিন্ন ৰবটিক ইঞ্জিনিয়াৰ, বিভিন্ন ইঞ্জিনিয়াৰ ডক্টৰ হওক, চব বিভিন্ন ক্ষেত্ৰতে আজিকালি ৰবটে গোটেই সেইখন কভাৰ কৰি লৈছে। আমিও যাতে সেইখিনি কৰিবৰ বাবে মানে আগ্ৰহ কৰিব পাৰোঁ, এতিয়াৰ পৰা চেষ্টা কৰিব পাৰোঁ। য'তে ত'তে আমি একো নভবা নিচিন্তাকৈ এডমিশ্যন লৈ নলওঁ। আমি BA আৰ্টছৰ ষ্টুডেণ্ট হ'লে যে BA পঢ়িব লাগিব সেইটো নহয়, তেওঁলোকৰো বিভিন্ন ধৰণৰ লাইন আছে। আমি যিবিলাক নাজানো, ছায়েন্সৰ ষ্টুডেণ্টেও আমি যিবিলাক নাজানিছিলোঁ, আমি যিহেতু ভিতৰুৱা অঞ্চলৰ ষ্টুডেণ্ট, ছাৰে আজি আমাক তাৰ বিষয়ে বিভিন্ন কথা জনালে।